ক'ব খোজো কিন্তু ক'ব পৰা নাই। মনলৈ অহা কথাবিলাক কৈ দিব লাগে, নহ'লে আত্মাই কষ্ট এনেও পাই আছো দেউতা। দাদাই অচিনাকি মানুহৰ দৰে ব্যৱহাৰ কৰিব ধৰিছে। আজিকালি ৰাতি দেৰিকৈ ঘৰত সোমাই তাৰ মুখ হাতবোৰ ৰঙা হৈ পৰিলে। দেউতা, দাদাৰ কথা ভাবিলে ভয়ো লাগে, দুখো লাগে। ইকান সিকানকে শুনিছোঁ তাৰ আজিকালি জীৱনশৈলী বোলে সলনি হৈছে। আগতে সি কেতিয়াবা ড্ৰিংকছ কৰিছিল, আজিকালি হেনো সি ড্ৰাগছ লোৱা কৰিছে। এই সকলোবোৰে এই নীলিম ৰঞ্জনৰ পুত্ৰীৰ কাৰণে হৈছে, এই ৰিয়াৰ কাৰণে হৈছে। তাইৰ ৰূপৰ যাদুৰে দাদাক একেবাৰে কাবু কৰি পেলাইছে।